নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আমাৰ চেনেলৰ যোগেদি আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। বিহু মঞ্চত বৰ বেয়াকৈ লাজ দিলে বিউটি বাইলুঙক বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ আৰু লুটুকনে। পিছে কি ক'লে বিউটি বাইলুঙক এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকৰ বাৰু কোনটো চৰিত্ৰ প্ৰিয় তাকো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মঞ্চতে বিউটি বাইলুঙৰ কমৰৰ চাইজৰ কথা সুধিলে বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশে। লগতে হাতী আৰু গাহৰি বুলিও ক'লে বিউটি বাইলুঙক। এনেকৈ লাজ দিয়াৰ বাবে মঞ্চ এৰি গুচি গ'ল বিউটি বাইলুং। বাইলুঙৰ কমৰৰ সাইজ কিমান কোনে ক'ব পাৰিব? কোনে ক'ব? ওৰা কৈ দিলে হে, কৈ দিলে এজনে কৈ দিলে কিন্তু এই দাদা আগলে আহক, আগলে আহক, আগলে আহক, আগলে আহক, মোবাইল পালে আহক, মোবাইল পালে আহক। কি নাম আপোনাৰ? নাম কি? ৰাজা। ৰাজাৰ ধুনীয়া ছোৱালী। মই সুধিয়ে চাইছোঁ আপোনালোকক কেনেকুৱা। আপোনালোকে মোৰ নিচিনা চেৰা বলিয়া এটা প্ৰশ্ন এটা সুধিলোঁ বুলি মোবাইল ফোন এটা দেখুৱালে বুলি আপোনালোকে চবকে খুলিয়ে কৈ দিব নেকি? হেল্ল', নেপায় নেপায় নেপায়, হেল্ল', বিশ্বাস কৰক নেপায়। বিউটি বাইলুঙৰ কমৰ চাইজটো কি কাৰণে কৈ দিলে? আপোনালোকে ধুনীয়া ছোৱালীজনী, সেইজনী ধুনীয়া ছোৱালী, হেল্ল', তাইকজনীক ধুনীয়াকৈ ৰঙা কাপোৰ এখন একে আহত গছজোপায়, আহত গছজোপায়, সেই ধুনীয়া ছোৱালীজনীক আপোনালোকে কেনেকৈ কমৰলৈ চাব পাৰিলেহে? ফোন এটা কৰি লওঁ পটককৈ, ৰ'বাচোন। ফোন ফোন কোনে কৰিছে? অ' বিউটি বা, এই আহকচোন, আপোনাৰ ফটো আমি কৈ আছোঁ, আপোনাৰ কথা কয়, আপুনি আহকচোন। হেই এই ৰাকেশ ৰাকেশ পাগল হৈছে নেকি? ক'ত বিউটি? গম পাবা ৰ'বা। এইজনী আহিছে বুলি একদম গম নাপায়। মিউজিক এটা বজাই দিয়ক না, মিউজিক এটা তাইৰ কাৰণে লাগে, বজাই দিয়ক। ধুনীয়া মিউজিক বজাইছে, কোনে বজাইছে? মোৰ লগত কিবা মিলা এটা মিউজিক বজাই যদি বজাওক, নহ'লে মই যাওঁগে। মিলা এটা মিউজিক বজাই যদি বজাওক, নহ'লে মই যাওঁগে। তেখেতৰ ঘৰ মানে কাজিৰঙা, সেইকাৰণে হাতীটো বজাই দিলে নেকি? মিউজিক নবজাই ন মোৰ কাৰণে, হ'ব। গাহৰি নহয়, গাহৰি মোক গাহৰি পোৱালিটো নিচিনা দেখে। নে মোৰ মুখখন এনেকুৱা নে পিছফালে নেজ আছে? হে, এনেকুৱা ফটোমি কৰিবলৈ আহিছ? মিউজিক দাদা, আপোনাক নামাৰিম নকৰিম, কিন্তু ডাইৰেক্ট গৈ গাঁৱৰ ওপৰত জঁপিয়াই দিম। একে পাঞ্জাৱতী ট্ৰাকৰ তলত পৰা নিচিনা লাগিব। ৰাইজ একদম দুখিত, মই এনেকে অনুষ্ঠান কৰিব নোৱাৰো। ইমান ধুনীয়াকে সাজি কাচি আহিছো, হাতী গাহৰি এইবোৰ মাত দিছ, মই যাওঁ।